কাৰণে মাটি স্বৰ্গ, বেলেগ স্বৰ্গ বেলেগত পায়, মানুহৰ কাৰণে মানুহেই দেৱতা, মানুহৰ কাৰণে মানুহেই ঈশ্বৰ, বেলেগ ঈশ্বৰ বেলেগত পায়। শব্দ ব্ৰহ্ম, শব্দ ব্ৰহ্ম, শব্দ যাগ, শব্দ যজ্ঞ, শব্দ পোৱা, শব্দ নোপোৱা, শব্দ শেষ, শব্দ অশেষ, শব্দ ক্ৰম, শব্দ বিক্ৰম, শব্দ পৰাক্ৰম, শব্দ আদি, শব্দ অনাদি, শব্দ ইত্যাদি, শব্দ ব্ৰহ্ম। শব্দৰ কাৰণে এটা হাত চাপৰি আপোনালোকৰ বিচাৰিছো, কুশল হাত চাপৰি। প্ৰথমে মই এটা কথা জানিব খুজিছো আপোনালোকৰ পৰা অন্তৰেৰে, আৰু ক'ব খুজিছো, জানি অলপ ভাবি ক'ব খুজিছো। মানুহৰ প্ৰত্যেক মানুহেই নহয়, উৰণ বুৰণ গজন ভ্ৰমণ, এই চাৰিমুঠি জীৱই সদায় শব্দৰ আতিথ্যৰে, শব্দৰ আতিথ্যৰে, শব্দৰ আতিথ্যৰে পাঠ কৰি বাই বাই নিজৰ গন্তব্যত উপস্থিত হয়। তেওঁ হওক পৰুৱা হওক, গছেও শব্দ শুনে, সংগীত শুনে, গছেও কথা ক'ব জানে। মানুহৰ আশাবাদী চেতনাৰ, মানুহৰ আশাবাদী অনুভৱে সদায় পোহৰৰ ফালে, পোহৰৰ পৰা অনন্ত পোহৰলৈ গতি কৰি আছে। অনুভৱে সদায় শব্দইহে চেতনাত জাগ্ৰত অনুভৱ দি মাটিৰ মানুহক মাটিৰ সম্পৃক্তৰে জীয়াই থাকি জীৱন নিৰ্বাহ কৰি সমূহৰ সমভাগী হৈ জীয়াই থকাৰ অনুপ্ৰেৰণাৰে বাস কৰি পাবলৈ জীৱনে জীৱন শিকায়, জীৱনে এনেধৰণেৰে বাস কৰি পায়। সময় মহাকাল, সময় বিশাল, সময় বিশুদ্ধ, সময় শুদ্ধ, সময় বেগৱান বুলি ক'ব পাৰে, কিন্তু সময় নিশ্চিত, সময় অনিশ্চিত, সময়ৰ নিজৰেই ঠিকনা নাই। অনাদিকালত সময় কেতিয়া ভূমিষ্ঠ হ'ল, সময় কেতিয়া জন্ম হ'ল, কোনোবাই পাৰিবনে ক'ব? সেই অনাদিৰ পাতনৰ পৰা সময় সদায় নতুন হৈ অনাদিৰ ঠিকনালৈ বৈ আহিছে, অনন্তপুৰলৈ, বিগতৰ পৰা বিগতলৈ বৰ্তমান হৈ বৈ আহিছে, বৈ গৈ আছে। তাৰ মাজত কি হৈছে? সমাজ নামৰ এই ঐতিহ্যৰ পৰম্পৰা কিছু যুৱ সাধক, যুৱ পুৰুষে সময়ত সমাজত যেতিয়া অপ্ৰীতি হয়, সমাজ যেতিয়া বিশৃংখল হয়, সমাজত যেতিয়া দুখ যন্ত্ৰণা, মানৱ ইতিহাসত দুখ যন্ত্ৰণা, পোৱা নোপোৱা ইত্যাদিৰ ভৰপকে মানুহক যেতিয়া আক্ৰান্ত কৰে, সমাজ যেতিয়া বিশৃংখল হয়, সেই পৰত মহামানৱৰ জন্ম হয়, মহাত্মা আহি মানৱৰ সমাজত উপবিষ্ট হয়। সেইজনেই 1449 খ্ৰীষ্টাব্দৰ আমাৰ সকলোৰে আদৰৰ শ্ৰী শ্ৰী মহাপুৰুষ শংকৰদেৱ, তেখেতলৈ এটা হাত চাপৰি মই বিচাৰিছোঁ। নামঘৰ বৈকুণ্ঠৰ ঘৰ, নামঘৰ বৈকুণ্ঠৰ ঘৰ। সেই বৈকুণ্ঠৰ ঘৰত বৈকুণ্ঠৰ মহাপ্ৰভুৰ মহাভাগৱত মহাচিন্তাৰে, মহান আদৰ্শৰ চেতনাৰে, সমাজমুখী চেতনাৰে যি ধৰণেৰে গুৰুজনাই হৰি মন্দিৰ বা নামঘৰ প্ৰতিষ্ঠা কৰি, অকল প্ৰতিষ্ঠা কৰিলেই নহ'ব, সমাজখনক সাংস্কৃতিকভাৱে কি ধৰণেৰে, কি উপাদান, কেনেধৰণৰ উপাদান আদি ইত্যাদিৰে সমাজ সমৃদ্ধ কৰি সুখৰ পথ, পোহৰৰ পথ নিৰ্ণয় বা নিশ্চিত কৰিব পাৰি, তাৰেই নাম সেই উপাসনাৰ আদিপুৰুষ মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ মহাপুৰুষ মাধৱ। এইখিনি কথা শব্দ ব্ৰহ্ম, শব্দ আদি, শব্দ ইত্যাদি অনাদি সমস্ত আপোনাৰ হওক ভগত বৈষ্ণৱ। আচলতে মোৰ দৰে, এই আমাৰ দৰে এই অভাজন, এই মূৰ্খ, এইজনে এনে
কিমান সৌভাগ্যবান হলে আই দেউতা পূৰ্বপুৰুষৰ কিমান সাধনা থাকিলে ইমান সৌভাগ্যবান হলে আপোনালোকৰ দৰে আজিৰ এই নপামৰ এই হৰি মন্দিৰত এই বৈকুণ্ঠৰ এই স্থানত আপোনালোকৰ ভকত বৈষ্ণৱৰ আশীৰ্বাদ পোৱা সৌভাগ্যবান কিমান সৌভাগ্য থাকিলে হ'ব পাৰে চাওকচোন সমাজ বৈ যায় সমাজ নৈৰ দৰে বৈ যায় সমাজ বিয়পি থাকে মানুহ ভাল পোৱা মানুহৰ ঠিকনাৰে সমাজখন বিয়পি থাকে সমাজ ভাল পোৱা হৃদয় ভাল পোৱা হৃদয়বান লোকেৰেহে সমাজ এখন গঠন হয় তাৰেই সেই শিক্ষাৰে প্ৰশিক্ষিত হৈ সেই অসমৰ দুৰ্যোগী সময়বিলাকত সমাজখন কি ধৰণেৰে এখন বৰ সমাজ বৃহত্তৰ আমি বুলি কোৱা সমাজখনক গুৰু দুজনাই সেই সময়ত কিমান সংগ্ৰাম মহাসংগ্ৰাম কিমান প্ৰতিকূল নেওচি আমাৰ এই জাতিটোৰ কাৰণে কেনেধৰণেৰে এই উপমাবিলাক দি থৈ গৈছে যে জাতি আগবাঢ়িব মানুহে মুখ্যম উদ্দেশ্যত উপনীত হ'ব জীৱই মুক্তি লভিব সম্প্ৰীতিৰ ধৰ্ম বাঢ়িব তেনেধৰণেৰে শিঠাইৰ পৰা শিঠাইৰে কি ধৰণেৰে বিয়পি পৰিব ইত্যাদি প্ৰয়োভৰ তাৰেই নাম হৰি মন্দিৰ এই নামঘৰ আৰু আপোনাক মই শতকোটি প্ৰণাম জনাইছোঁ সদায় মই এটা বিশেষ পৰিৱেশত এনেধৰণৰ পৰিৱেশৰ পৰাই আজিৰ পৰা 40 বছৰ আগতে ধৰি লওক ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত গৈ কাম কৰিছোঁ মই কেৱল শব্দ লৈছোঁ মোৰ শব্দৰ ঠিকনা অনন্ত অভিলাষী সৃষ্টিশীল মানুহৰ হৃদয়ৰ ঝংকা যেনে চাওকচোন গুৰুজনাই তেতিয়াই কৈছিলে শুনো এই ঘূৰ বৈদি প্ৰমাণা নিকাচৰ নাশ নিদান এতিয়া মোৰ ভাল লাগিছে এফালে আধুনিক সংস্কৃতিয়ে বাট হেৰুৱাইছে এফালে আধুনিক তথাকথিত বৰ্ণাঢ্য আধুনিক সংস্কৃতিয়ে বাট হেৰুৱাইছে বিপণনত পৰিণত হৈছে বাট হেৰুৱাইছে আৰু সমসাময়িকভাৱে চাব তাৰ এই সংযুক্তি তাৰ এই ভাৰসাম্য ৰক্ষা কৰি এই মূলকত এই গুৰু দুজনাৰ মহাপুৰুষেৰে সমৃদ্ধ এই ঠাইত ভাওনাৰ ভৰপক বাঢ়িছে এই সংস্কৃতিৰ ভৰপক বাঢ়িছে এয়াই সেই যে 1449 মহেন্দ্ৰ কন্দলী দুলত গৈয়ে গুৰুজনাই কৰতল কমল লিখিলে 1800 শতিকাৰ সাহিত্যৰথীয়ে তাকেই বুজি পাইছিলে যে অসম ভূমি বা এই পূৰ্বাঞ্চল এনে এখন ঠাই ভাৰতবৰ্ষৰ বেদ উপনিষদ গীতা ৰামায়ণ মহাভাৰত সকলোতে উপবিষ্ট আছে প্ৰতি ঠাই যদিহে মহাভাৰতত অজ্ঞাতবাসত হেৰিবাগ লগ পোৱা ঠাই এই পূৰ্বাঞ্চল শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধই উশাহ পোৱা ঠাই এইফালে কিমান ধৰণৰ ইয়াৰ উপমা আছে চীনা পৰিপাৰ্যক হিউৱেনচাং আহি পেলাই সাধনা শিকিবলৈ আহিছিলে গতিকে আমাৰ এই সনাতনী পৰম্পৰা যে আমাৰ ধৰ্ম কি ধ্যানৰ যি মৰ্ম ধ্যান ধাতু ধৰ্ম ধ্যানৰ মৰ্ম আৰু ধ্যান কৰ্মৰে আহে কৰ্মযোগী হ'বলৈ শিকোৱা এই প্ৰজন্মই বাট নেহেৰুৱাবৰ কাৰণে এই ভাৱনাৰ সংস্কৃতি ভাৱনাই শিকাই যায় সমাজে কি ধৰণে চলিব লাগে মানুহ কেনেকে সততাৰে আগবাঢ়িব লাগে মানুহ কেনেকে প্ৰজ্ঞানী হ'ব লাগে তাৰে গতিকে ভাৱনা সকলো ভাৱনা প্ৰতি অনুভৱৰ প্ৰতি বিষয়ক উপস্থাপন কৰি যোৱা সেই আদৰ্শ কেৱল এই ভাৱনা সংস্কৃতিতহে অন্তৰ্নিহিত আছে সেইকাৰণে আমি প্ৰতি অসমীয়া আমি নানা জাতি বৰ্ণেৰে পৰিপূৰ্ণ আমি অসমীয়া আমি এই জাতি মহান আৰু এই জাতিৰ পৰম্পৰা এই জাতিৰ স্বকীয় স্বাভিমান সদায় অন্যতকে পৃথক তাৰ কাৰণে এটা হাত কৰি বিচাৰিছোঁ এতিয়া প্ৰশান্ত
আৰু আজিও ঠিক তেখেতৰ এইখন ঘৰৰ তেওঁলোকৰ আমন্ত্ৰণ আৰু মই জানো মই সৰুতে এৰি যোৱা মোৰ হৰি মন্দিৰ বা নামঘৰৰ সেই পৰিৱেশটোৱে মোক আৰু প্ৰজ্ঞানৰ ঠিকনা দিব মই সদায় প্ৰজ্ঞান লুভিয়া মই প্ৰজ্ঞানৰ লুভিয়া মই বিচাৰি ফুৰোঁ মই বিদ্বানৰ পিছে বিদ্বানৰ পথ খেলোঁ মই 1980 চনৰ পৰা শুই পোৱা নাই যোৱা ৰাতি মানে কিমান দূৰ গুচি যাওঁ শব্দই গানে সমাজে শুই থাকোঁ বিয়পি থাকোঁ মই মোৰ হ'বৰ কাৰণে নহয় আমি আমাৰ হৈ আমাৰ বাবে আমাৰ হৈ আমাৰ ঠিকনাৰে আমাৰ চেতনাৰে আমাৰ স্বাভিমানেৰে আমি বিশেষ আমি হৈ নতুন প্ৰজন্মক আমিটোৰ কাৰণেহে ইমান কষ্ট কৰি আছোঁ সেইকাৰণে আমিটোলে এটা ভাল হাত চাকৰি দিওঁ আমিয়ে হ'ব লাগিব আমি এই সংস্কৃতি ভাওনা সংস্কৃতি উদ্বোধন কৰি দিয়াৰ সৌভাগ্য বুলিছোঁ যদিও ভয় লাগে যে এই সাহস এই সামৰ্থ্য মোৰ আছে নে নাই আমাৰ দৰে অভাজনৰ সেইখিনি ক'ব নোৱাৰোঁ তথাপিতো সংস্কৃতি অদাহ্য সংস্কৃতি জুয়ে নপৰে শব্দ জুয়ে নপৰে শব্দ ব্ৰাহ্মণ ক'ত জুয়ে পৰে জুয়ে ব্ৰাহ্মণ বতাহতে অগ্নি আছে অগ্নিত আছে পানী কথা খাৰ কি আমি তো উশাহ লৈ আছো বতাহতে অগ্নি আছে অগ্নিত আছে পানীতে অগ্নি আছে অগ্নিত আছে বতাহ বায়ু ত্ৰিসংগ গতিকে এইখিনি আপোনাক ক'ব দৰ্শনৰ কথা ক'ব নালাগে কাৰণ আপোনালোক অভিজ্ঞ পৰিপুষ্ট তথাপিতো আমি জীৱন কালত সৰুৰে পৰা যি শিকিছোঁ সৰুৰে পৰা যি দেখিছোঁ সৰুৰে পৰা যি সাধনা কৰিছোঁ যি উপাসনা কৰিছোঁ তাৰ আধাৰেৰে অকণমান আগবাঢ়ি প্ৰজন্মৰ মাজত সেই বিদ্যানতাক বিয়পি যোৱাৰ আকাংক্ষাৰেহে ইমানখন কথা কৈছে নহ'লে এইখন মই বহু বছৰৰ পিছত এনেধৰণৰ পৰিৱেশ পাই মই গৌৰৱান্বিত আৰু সৌভাগ্যৱান কাৰণ এই পৰিৱেশত মই ডাঙৰ হৈছোঁ এইফালে যদি নাম দি কুকুৰা চোৱা সেইফালে মগৰাহাট আইনামহ নামদান সেই এটা মূৰে আমি এটা মূৰে আপোনালোক একেই নামদানৰ পানী একেই জেৰেঙাৰ ভাত চাউল উশাহ একেখন ঠাই কিন্তু মোৰ আজি ভালো লাগিছে যে মোৰ সেইখন মঞ্চ নহয় যিখন মঞ্চত মই বহুত পইচা লওঁ প্ৰফেচনেলি বহুত পইচা লওঁ বা বহুত মানুহে বিভিন্ন ধৰণৰ অনুৰোধ আহে যে সমাজৰ দায়িত্বশীল গানবিলাকেই গাই আছোঁ মই প্ৰেমৰ গান এটা গাইছোঁ যদিও ভাল পোৱা সকলোতে বিৰাজমান ভাল পোৱাৰ সামৰ্থ্য সকলোতে বিৰাজমান ভাল পোৱাৰ সামৰ্থ্য যদি নাথাকিলহেঁতেন আপুনি আমি গোট খাবই নোৱাৰোঁ এয়া ভাল পোৱাৰ সামৰ্থ্যৰেহে কৰিছে সততা আৰু ভাল পোৱা শ্ৰদ্ধাশীল ঐশ্বৰিক প্ৰভাৱ দৰ্শনৰ প্ৰভাৱ দৰ্শন সদায় সত্যই দৰ্শন দৰ্শনেই সত্য দৰ্শনেই বিজ্ঞান বিজ্ঞানেই দৰ্শন গতিকে বাণিজ্যিক চেতনাটো বেলেগ মই আজি বাণিজ্যিকভাৱে ইয়াতো অহা নাই আৰু মোৰ এখন মঞ্চ যিখন মোৰ প্ৰফেচনেল বা ব্যক্তিগত মঞ্চ মই কণ্ঠজীৱী কণ্ঠৰে জীয়াই সেইখনত গৈ বেলেগ এটা চেতনা গান কৰোঁ বেলেগ এটা হেৰিৰে বেলেগ এক অলংকাৰ আৰু আজি মই এৰি যোৱা সেই অলংকাৰ মই মোৰ ককাই ৰাখি যোৱা মোৰ ককাই ৰাখি যোৱা দেউতাৰ মাটিখিনি ভালকৈ ৰখিবৰ হৰি ভালকৈ চাবৰে হৰি মৰাই ৰাখি যোৱা পেৰাৰ বৰ কাপোৰ উলিয়াই ৰোদাবৰ হৰি নহ'লে কি হ'ল জাতি মাটি ৰখাতলে গ'ল এই ভাওনা ভাগত এই কথাটো মই এইকাৰণে ক'লোঁ যে এই চেতনা শংকৰদেৱ হ'ল
জাতিৰ চেতনা জাতিৰ জাগ্ৰত সাহসৰ দৰ্শনৰ দাৰ্শনিক প্ৰহৰী এই শব্দ ব্ৰহ্ম মই কলো এই শব্দ ব্ৰহ্ম শব্দতে সবেই পায় শব্দ কি ভাল শব্দ ধনাত্মক শব্দ যি শব্দই এখন সমাজক উন্নীত কৰি আগবঢ়াই লৈ যাব পাৰে প্ৰতিনিধিত্ব কৰাব পাৰে একোজন ব্যক্তি প্ৰতিষ্ঠা দিব পাৰে যি শব্দৰ দ্বাৰা একোটা প্ৰজন্মই অনন্ত প্ৰজন্মৰ সামৰ্থ্য গোটাই কলিজাত সাহসেৰে আগবাঢ়ি লৈ গুচি যোৱা ত্ৰিকালত সংস্কৃতিৰ তিনিটা কালত সংস্কৃতি অতীতৰ সংস্কৃতি বৰ্তমানৰ আৰু অনন্ত ভৱিষ্যতৰ তেনেধৰণে লৈ যাব পাৰে সেয়ে আপোনাক সকলোলৈ সেৱা জনালো বামমুখৰ ভাওনা সি ৰৈ আছে সি আজি বোধ হয় মই গম পাইছোঁ আৰু বামমুখ মানে কি বামমুখ অজয় চুতীয়াৰ মোমাইৰ ঘৰ মানে মোৰ মোমাইৰ গাঁও বামমুখ মোৰ মোমাইৰ গাঁও নহয়নে তাৰ কাৰণে এটা হাস্যা কৰি দিয়া এই গুৰুৰ বস্তু আপোনালোকক আজি প্ৰদৰ্শন কৰিব আচলতে মোৰো সাধাৰণ অনুবীক্ষণিক চেতনাৰ মাজত ভাওনাখন সেইদিনাই আংশিকভাৱে উদ্বোধন হৈ গ'ল যিদিনাই নামঘৰত নাম মেলা হ'ল হয়নে যিদিনাই নামঘৰত ভাওনা ভাগৰ নাম মেলা যায় আংশিকভাৱে হ'লেও প্ৰাকৃতিক স্বাভিমানী উদ্বোধনী অনুষ্ঠানেৰে হৈ যায় আজি মাত্ৰ তাৰ পূৰ্ণাংগ সেইভাগ ভাওনাৰে পূৰ্ণাংগ ৰূপ দৰ্শক মহামান্য ভকত বৈষ্ণৱ আত্মাই সুন্দৰভাৱে পৰিস্ফুট আৰু পূৰ্ণাংগ ৰূপত পাবৰ কাৰণে বোধ হয় এই অভাজনক মৰমেৰে স্নেহেৰে দায়িত্ব দিলে সেইকাৰণে চিৰকৃতজ্ঞ মোক আশীৰ্বাদ কৰিব মই কেৱল মাত্ৰ শব্দ সুৰ সমাজ সংস্কাৰ সংস্কৃতি সততা সৌজন্যতা এই লৈ চলো সততা যেনেকৈ সনাতন মই লগত এই ভাইটিটো কৈছিলোঁ সনাতন বুলি ক'লে কি বুজা বোলে শব্দ কেইটা প্ৰকাৰত পাব পাৰি শব্দৰ ৰূপ কেইটা শব্দৰ আৱাজ বুলিলে কি বুজা উদাহৰণ সহ বুজাই দিয়ে শব্দৰ ভৰপূৰ শব্দৰ আৱাজ বুলিলে কি বুজা শব্দ কেইটা ৰূপত পাব পাৰি গতিকে এই শব্দ পাগল মানুহ মানে মই দেখি গলো আপোনাৰ মোৰ চিনা জনা হৈছে আপোনাৰ মোৰ আত্মীয়তা গঢ়িছে কেৱল শব্দ শব্দবিহীন অনুভৱ শূন্য শব্দবিহীন অনুভৱ সদায় শূন্য অনুভৱ এটা প্ৰকাশ কৰিবলৈ শব্দই লাগে যুদ্ধ এখনৰ ঠাপ কটাবলৈ কাৰণে শব্দই লাগে দুখন কাণ্ট্ৰিত যুদ্ধ হৈছে জনতা ভয় খাইছে কি হ'ব এতিয়া কিন্তু দুজন ৰাষ্ট্ৰদূত একেলগ হৈ দুটা কথা পাতিলে যুদ্ধৰ অৱসান হ'ল সেই শব্দ তাত এজন বিচাৰকে এজন মানুহক ফাঁচি দিয়াৰ আজ্ঞা দিব সেয়াও শব্দ আৰু তেওঁ তাৰ পৰা ৰক্ষা কৰিব তাতো শব্দ দুখন হৃদয়ৰ আন্তৰিক সহযোগিতাৰে এখন সমাজ এখন সংসাৰ এটা জাতি আগবাঢ়িছে তাতো শব্দ গতিকে ভাওনা ভাগ সুন্দৰ হ'ব মই মোৰ উপলব্ধি এয়া মোৰ আশীৰ্বাদ আৰু এনেধৰণৰ প্ৰজন্মই যাতে আদৰ্শৰে আগবাঢ়ি যায় মই তাৰে কামনা কৰিছোঁ অকণমান মোৰ গানত গ'লে সুৰ অকণমান গুণগুণাবলৈ প্ৰতিখন দেশত একোটা ৰাষ্ট্ৰীয় সংগীত আছে তাতো শব্দ আৰু সুৰ সংগীত সৰ্বশ্ৰেষ্ঠ উপহাৰ সংগীত দৰ্শন উপাসনাত সংগীত শব্দৰে আৰম্ভ হৈছে স্কুল কলেজৰ শিক্ষা দীক্ষা আৰম্ভ হৈছে সংগীতেৰে যুদ্ধ এখনত বিগুল বাজিছে সংগীতেৰে মানুহৰ জীৱন চলে সংগীতেৰে ৰাতিপুৱাই উঠিয়ে গুণগুণাইছে কিবা এটা অনুভৱী শব্দ লৈ পথাৰত গৈছে
কৰবাত গৈছে অনুভৱৰ মাজত শব্দ শব্দ চেতনা জাগ্ৰত শব্দ অদায়ী হওক অমৰণ শব্দ শেষ কৰিব কোনেও নোৱাৰে ইমান সহজ নহয় গতিকে সকলোলৈ সেৱা জনাইছোঁ এই জয় ৰঘুৰ নন্দন ৰাঘৱ ৰামে জয় ৰঘুৰ নন্দন জয় ৰঘুৰ নন্দন মোক কিনা কিনা প্ৰভু মোক কিনা কিনা জয় ৰঘুৰ নন্দন ৰাঘৱ ৰামে জয় ৰঘুৰ নন্দন ইনো ভাগ্য ইনো ভাগ্য ইনো ভাগ্য কিনো ভাগ্য মিলিল আমাৰ এই জয় ৰঘুৰ নন্দন ৰাঘৱ ৰামে জয় ৰঘুৰ নন্দন এ জয় ৰঘুৰ নন্দন ৰাঘৱ ৰাম নাৰায়ণ 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 ওম নমো ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে বাসুদেৱায় ভগৱতে বাসুদেৱায় এই বৈকুণ্ঠৰ মহাবস্তুভাগ ভাওনা ভাগৰ আজি নাটখনৰ নামটি হৰিচন্দ্ৰ উপাখ্যান ইমান সুন্দৰ উপাখ্যান এটা হাত চাপৰি দিয়ক আপোনালোকৰ অনুমতি লৈ শুভ উদ্বোধন কৰা হৈছে বুলি ঘোষণা কৰা হৈছে সকলোলৈ শ্ৰদ্ধা আৰু সেৱা জনাই আপোনালোকৰ পৰা এই মুহূৰ্তত অজুৰ আশীৰ্বাদ কামনা কৰিছোঁ সকলোৱে যাতে আশীৰ্বাদ কৰিব আমি সদায় যাতে আমি হৈ থাকিব পাৰোঁ।